হেল্ল' এভৰিৱান, ৱেলকাম টু ফ্ৰী অনলাইন ক্লাছ আছাম। আজি আমি আলোচনা কৰিম ক্লাছ 7-ৰ সমাজ বিজ্ঞানৰ 2 নম্বৰ চেপ্টাৰ বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তন। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে, লগতে কিছুমান অতিৰিক্ত কুৱেশ্যন এনচাৰ এইটো ভিডিঅ'ৰ শেষৰ ফালে আলোচনা কৰা হৈছে। চ' ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো তোমালোকে যদি পাৰা তেনেহ'লে ভিডিঅ'টো চোৱাৰ আগতে এবাৰ চেপ্টাৰটো পঢ়ি চাবা, তেনেহ'লে চেপ্টাৰটোত থকা কুৱেশ্যন এনচাৰখিনি অতি সহজতে বুজি পাবা। চ' ব'লা কুৱেশ্যনকেইটালৈ আগবাঢ়ো। প্ৰথমতে চোৱা অনুশীলনী 1ত কোনকেইটা কুৱেশ্যন দিয়া আছে। প্ৰথমতে 1 নম্বৰ কুৱেশ্যন দিয়া আছে, চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰ 1 নম্বৰ কুৱেশ্যন দিয়া আছে বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। তাৰপিছত খ নম্বৰ কুৱেশ্যন দিয়া আছে বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। তাৰপিছত গ নম্বৰ কুৱেশ্যন দিয়া আছে বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে আৰ্দ্ৰতা বুলিলে কি বুজা। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে বৰষুণৰ সৃষ্টি কেনেকৈ হয়। তাৰপিছত 3 নম্বৰ কুৱেশ্যন দিয়া আছে বতৰ কাক বোলে, বতৰৰ প্ৰধান উপাদানকেইটাৰ বিষয়ে চমুকৈ লিখা। ইয়াত চোৱা 3 নম্বৰ কুৱেশ্যনত দুটা ভাগকৈ দিয়া আছে। প্ৰথম ভাগত দিয়া আছে বতৰ কাক বোলে আৰু নেক্সট ভাগত দিয়া আছে বতৰৰ প্ৰধান উপাদানকেইটাৰ বিষয়ে লিখিবৰ কাৰণে। ঠিক আছে, চ' প্ৰথমতে কুৱেশ্যনকেইটা চাইছা যেতিয়া এতিয়া চোৱা, এতিয়া এইকেইটা কুৱেশ্যনৰ এনচাৰ কৰিম। প্ৰথমতে চোৱা 1 নম্বৰ কুৱেশ্যনৰ তাৰে ক নম্বৰ কুৱেশ্যন দিয়া আছিলে বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। এনচাৰ হ'ব বতৰ আৰু জলবায়ুত থকা দুটা পাৰ্থক্য হ'ল 1 নম্বৰটো হ'ব সময়। বতৰ হঠাতে সলনি হ'ব পাৰে, কিন্তু জলবায়ু বহু বছৰ ধৰি একেই থাকে, ই সোনকালে সলনি নহয়। তাৰপিছত 2 নম্বৰ কাল, বতৰ এটা ছুটি সময়ৰ অৱস্থা, আনহাতে জলবায়ু হ'ল কোনো এখন ঠাইৰ অতি কমেও 30-ৰ পৰা 40 বছৰ বতৰৰ এটা গড় হিচাপ। তাৰপিছত নেক্সট চোৱা খ নম্বৰ প্ৰশ্ন বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। উত্তৰ হ'ব ভূপৃষ্ঠৰ এখন ঠাইৰ মাজত বায়ুৰ চাপৰ পাৰ্থক্য হ'লে বতাহ বয়। বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। চ' এনচাৰটোত কি কৈছে, কুৱেশ্যনটোত কি কৈছে প্ৰথমতে এইটো চাই ল'বা তোমালোকে। কুৱেশ্যনটোত সুধিছিলে যে বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয় মানে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ পাৰ হৈ যায়, সেইটো সুধিছে। চ' এনচাৰত কৈছে যে ভূপৃষ্ঠৰ এখন ঠাইৰ মাজৰ বায়ুৰ চাপৰ পাৰ্থক্য হ'লে বতাহ বয়। বায়ু সদায় উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। ঠিক আছে, তাৰপিছত নেক্সট চোৱা গ নম্বৰ কুৱেশ্যন বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি। এনচাৰ হ'ব বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ'ল সূৰ্য। ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। এনেকৈ এইটো চেপ্টাৰত থকা কিছুমান যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইকেইটা তোমালোকক মই কৈ গৈ থাকিম, তোমালোকে মাৰ্ক কৰি ল'বা। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন আৰ্দ্ৰতা বুলিলে কি বুজা। এইটো ইম্পৰ্টেণ্ট হয়। এনচাৰ হ'ব বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণকে আৰ্দ্ৰতা বোলা হয়। তো বায়ুমণ্ডলত যিটো জলীয় বাষ্প থাকে, জলীয় বাষ্প কোনখিনি হয়, যদি তোমালোকে ঠাণ্ডা পানীৰ বটল এটা বাহিৰত থৈ দিয়া তেনেহ'লে কি দেখিবলৈ পোৱা যে বটলটোৰ ওপৰত কিছুমান সৰু সৰু পানীৰ টোপাল আহি লাগি থাকে। চ' এইকেইটা কি বুলি কয়, সেইকেইটাক কয় জলীয় বাষ্প। জলীয় বাষ্পবোৰ ঠাণ্ডা বস্তুৰ সংস্পৰ্শলৈ আহি পানীলৈ পৰিৱৰ্তন হয়। ঠিক আছে, চ' তাকে জলীয় বাষ্প বুলি কোৱা হয়। চ' কুৱেশ্যন এনচাৰত কি কৈছে যে বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণকে আৰ্দ্ৰতা বোলা হয়। চ' এই যিটো জলীয় বাষ্প আছে সেই জলীয় বাষ্পটোৰ পৰিমাণক কি বুলি কোৱা হয়, আৰ্দ্ৰতা বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন চোৱা বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হ'ল বেৰ'মিটাৰ। ঠিক আছে ষ্টুডেণ্টছ, নেক্সট কুৱেশ্যন চোৱা বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি। বতৰ আৰু জলবায়ুক যিকেইটা কাৰকে নিয়ন্ত্ৰণ কৰে তাৰ বিষয়ে লিখিব লাগে। এনচাৰ হ'ব বতৰ আৰু জলবায়ুৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকবোৰ হ'ল অক্ষাংশ, তাৰপিছত সমুদ্ৰৰ পৰা উচ্চতা, তাৰপিছত সাগৰৰ সান্নিধ্য, সাগৰীয় সোঁত, পৰ্বত পাহাৰৰ অৱস্থান, ভূ প্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদৰ স্থিতি আদি। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 2 নম্বৰ বৰষুণৰ সৃষ্টি কেনেকৈ হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। এনচাৰ হ'ব সূৰ্যৰ তাপত পানী ভাস্প হৈ ওপৰলৈ উৰি যায় আৰু তাত শীতল হৈ পানীৰ কণিকাত পৰিণত হয়। এই কণিকাবোৰ গোট খাই ডাঙৰ টোপালৰ সৃষ্টি কৰে আৰু মধ্যাকৰ্ষণ শক্তিৰ বাবে পৃথিৱীলৈ নামি আহে, ইয়াকে বৰষুণ বোলে। ঠিক আছে, চ' বৰষুণ কাক বোলে, বৰষুণ প্ৰথমতে ক'ৰ পৰা ষ্টাৰ্ট হয়, বৰষুণ প্ৰথমতে ষ্টাৰ্ট হয় ভূপৃষ্ঠত থকা পানীৰ ভাগৰ পৰা।
জলভাগৰ পৰা। যেনেকৈ কৈছে কি সূৰ্যৰ তাপত পানী বাষ্প হৈ ওপৰলৈ উৰি যায়। ধৰি লোৱা এটা সাগৰ আছে, ঠিক আছে, এনেকুৱা এটা সাগৰ আছে, সাগৰটো পানী থাকে, পানীটো কি কৰে যেতিয়া নেকি ৰ'দ দিয়ে, বহুত পৰিমাণে ৰ'দ দিয়ে, তেতিয়া কি হয় ৰ'দৰ তাপত পানী বাষ্প হৈ ওপৰলৈ উঠি যায়, এনেকৈ ওপৰলৈ উঠি যায় আৰু তাত গৈ কি কৰে শীতলকৈ পানীৰ কণিকাত পৰিণত হয়, ওপৰত গৈ শীতল হৈ যায়, কিয়নো ওপৰত টেম্পাৰেচাৰটো বহুত কম, সেইকাৰণে ওপৰত গৈ পানীৰ ভাপ হৈ ওপৰলৈ গৈ পানীৰ কণিকাত পৰিণত হয় আৰু এই কণিকাবোৰ গোট খাই এটা ডাঙৰ টোপালৈ পৰিণত হয় আৰু তাৰপিছত মধ্যাকৰ্ষণিক বলৰ ফলত ওপৰত গৈ এনেকৈ ডাঙৰ ডাৱৰৰ সৃষ্টি কৰে। ডাৱৰৰ সৃষ্টি কৰিলে তাৰপিছত যেতিয়া নেকি এইটো বহুত গধুৰ হৈ যায়, তেতিয়া মধ্যাকৰ্ষণিক বলৰ ফলত এইটো তললৈ নামি আহে। চ' ইয়াকে কি বুলি কয়, ইয়াকে বৰষুণ বুলি কয়, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 3 নম্বৰ, বতৰ কাক বোলে, বতৰৰ প্ৰধান উপাদান কেইটাৰ বিষয়ে চমুকৈ লিখা। এনচাৰ হ'ব কোনো এখন নিৰ্দিষ্ট ঠাইৰ এটা ছুটি সময়ৰ বায়ুমণ্ডলীয় অৱস্থাকে বতৰ বোলে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। তাৰপিছত নেক্সট চোৱা বতৰৰ প্ৰধান উপাদানবোৰ হ'ল বায়ুৰ উষ্ণতা, বায়ু কিমান গৰম বা ঠাণ্ডা তাৰ মাত্ৰা, তাৰপিছত বায়ুৰ চাপ, বায়ুমণ্ডলে ভূপৃষ্ঠত দিয়া হেঁচা, তাৰপিছত আৰ্দ্ৰতা, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ, তাৰপিছত বতাহ, বায়ুৰ চলাচল বা গতি, তাৰপিছত বৃষ্টিপাত, এইটো হ'ব আকাশৰ পৰা বৰষুণ, শিলাবৃষ্টি আদিৰ ৰূপত পানী কৰা কাৰ্য। চ' ষ্টুডেণ্টছ তাৰপিছত নেক্সট চোৱা 2 নম্বৰ অনুশীলনী কুৱেশ্যনকেইটা কি দিয়া আছে, প্ৰথমতে কুৱেশ্যনকেইটা চাই লওক আহা। প্ৰথমতে চোৱা 1 নম্বৰ কুৱেশ্যন দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া, তাৰে ক নম্বৰ কুৱেশ্যন দিয়া আছে ভাৰতক কিয় জলবায়ুৰ দেশ বুলি কোৱা হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে ঋতু বিভাজনৰ ভিত্তি কি। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আভাস দিয়া। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণ বিষয়ে লিখা। চ' এতিয়া কুৱেশ্যনকেইটাৰ এনচাৰ চোৱা। প্ৰথমতে 1 নম্বৰ কুৱেশ্যনৰ ক নম্বৰ কুৱেশ্যনটো দিয়া আছিলে ভাৰতক কিয় জলবায়ুৰ দেশ বুলি কোৱা হয়, এনচাৰ হ'ব ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়, এনচাৰ হ'ব ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়, এনচাৰ হ'ব তামিলনাডুৰ উপকূল অঞ্চলত খৰালি উত্তৰ পূব মৌচুমী বতাহৰ ফলত বৰষুণ হয়, কাৰণ ই বংগোপসাগৰৰ ওপৰেদি আহোঁতে কিছু পৰিমাণে জলীয় বাষ্প শোষণ কৰে। যেতিয়া বংগোপসাগৰৰ ওপৰেৰে আহে তেতিয়া কি কৰে তাৰ পৰা কিছুমান জলীয় বাষ্প লৈ আহে, ঠিক আছে, সেইকাৰণে কি হয় উপকূলীয় অঞ্চলত উত্তৰ পূব মৌচুমী বতাহৰ ফলত বৰষুণ হয়, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে, আনচাৰ হ'ব হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন ঋতু বিভাজনৰ ভিত্তি কি, এনচাৰ হ'ব স্থানীয় বতৰ আৰু জলবায়ুক ভিত্তি কৰি ঋতু বিভাজন কৰা হয়, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে, অতি ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট হয় এইটো। এনচাৰ হ'ব দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ আৰৱ সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে আহে। কোনকেইখন সাগৰৰ ওপৰেৰে আহে, প্ৰথমতে মনত ৰাখিবা আৰৱ সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে আহে, অতি ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা, এনচাৰ হ'ব ভাৰতৰ জলবায়ু প্ৰধানকৈ মৌচুমী বতাহৰ দ্বাৰা পৰিচালিত। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে দেশৰ বেছিভাগ ঠাইতে প্ৰচুৰ বৰষুণ দিয়ে। ইয়াৰ বিপৰীতে শীতকালত ঠাণ্ডা উত্তৰ পূব মৌচুমী বতাহ বলে, যিয়ে দেশখনক ঠাণ্ডা নমায়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 3 নম্বৰ ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আভাস দিয়া, এনচাৰ হ'ব ভাৰতত দুবিধ মৌচুমী বতাহ বলে। প্ৰথমটো কি হ'ব, প্ৰথমটো চোৱা, প্ৰথমটো হয় দক্ষিণ পশ্চিম মৌচুমী বতাহ, ঠিক আছে। ই গ্ৰীষ্মকালত ভাৰতৰ দক্ষিণ পশ্চিম দিশৰ পৰা আহে আৰু সমগ্ৰ ভাৰতত বৰষুণ দিয়ে। তাৰপিছত দ্বিতীয়টো হ'ব, এইটো 1 নম্বৰ নহয়, এইটো দ্বিতীয় হ'ব উত্তৰ পশ্চিম মৌচুমী বতাহ,
ই শীতকালত ভাৰতৰ উত্তৰ পূব দিশৰ পৰা আহে আৰু দেশখনক ঠাণ্ডা নমায়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণ বিষয়ে লিখা। উত্তৰ হ'ব বৰষুণৰ পৰিমাণ অনুসৰিয়ে ভাৰতক 5টা অঞ্চলত ভাগ কৰা হৈছে। প্ৰথমটো হ'ব অতিমাত্ৰা বৰষুণ হোৱা অঞ্চল, উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম ঘাটৰ উপকূল। গড়ে 400 চেণ্টিমিটাৰকৈ কি হয় বৰষুণ হয়। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কি হ'ব বেছি বৰষুণ হোৱা অঞ্চল, বিহাৰ, উৰিষ্যা, পশ্চিমবংগ আদি। ইয়াত গড়ে কিমান বৰষুণ হয় 200 পৰা 300 চেণ্টিমিটাৰকৈ বৰষুণ হয়। ঠিক আছে, তাৰপিছত মধ্যমীয় বৰষুণ হোৱা অঞ্চল, এইটো হ'ব মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আদি। ঠিক আছে, তাত 100 পৰা 200 চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হয়। তাৰপিছত পাতলীয়া বৰষুণ হোৱা অঞ্চল, এইটো হ'ব মহাৰাষ্ট্ৰ, পাঞ্জাৱ, হাৰিয়ানা আদি। ইয়াত 50 পৰা 100 চেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হয়। তাৰপিছত মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল, এইটো হ'ব ৰাজস্থান, গুজৰাট আৰু লাডাখ। ইয়াত বছৰি 50 চেণ্টিমিটাৰতকৈ কম বৰষুণ হয়। ঠিক আছে, সেইকাৰণে তাক মৰুভূমি বুলি কোৱা হৈছে, কিয়নো ইয়াত বহুত কম পৰিমাণে বৰষুণ হয় বা বৰষুণ নহয় বুলিয়েই ক'ব পাৰি। ঠিক আছে, সেইকাৰণে মৰুভূমিলৈ পৰিৱৰ্তন হৈ গৈছে। চ' ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট, যদি তোমালোকে মোক ছাপোৰ্ট কৰিব বিচাৰা তেনেহ'লে তোমালোকে কিউআৰটো স্কেন কৰিব পাৰা। তোমালোকৰ সৰু এটা ছাপোৰ্ট মোৰ কাৰণে ডাঙৰ মটিভেশ্যন হয়। চ' তোমালোকে যদি পাৰা তেনেহ'লে ছাপোৰ্ট কৰিবা। তাৰপিছত চোৱা, মই তোমালোকক ভিডিঅ'ৰ প্ৰথমতে কৈছিলোঁ যে কিছুমান অতিৰিক্ত কুৱেশ্যন এনচাৰ মই আলোচনা কৰিম। চ' চোৱা, এইকেইটা অতিৰিক্ত কুৱেশ্যন এনচাৰ যিকেইটা দিয়া আছে এইকেইটা তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয়। এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা। ঠিক আছে, চ' চোৱা, প্ৰথমটো পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি? এনচাৰ হ'ব পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম হ'ল মেঘালয়ৰ মৌচিনৰাম। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, বৰ্ষাৰণ্য কাক বোলে আৰু ইয়াৰ গুৰুত্ব কি? উত্তৰ হ'ব অত্যাধিক বৰষুণ হোৱা অঞ্চলৰ ঘন আৰু চিৰসেউজীয়া অৰণ্যক বৰ্ষাৰণ্য বোলা হয়। য'ত নেকি বহুত পৰিমাণে বৰষুণ হয়, বৰষুণৰ ফলত তাত বহুত অভয়াৰণ্যৰ সৃষ্টি হৈছে, তাক বৰ্ষাৰণ্য বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, অসমৰ কোনখন অভয়াৰণ্যক পূবৰ আমাজন বুলি কোৱা হয়? উত্তৰ হ'ব অসমৰ দিহিং পাটকাই বৰ্ষাৰণ্যক পূবৰ আমাজন বুলি অভিহিত কৰা হয়। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, ঘূৰ্ণিবমন বুলিলে কি বুজা? এনচাৰ হ'ব ঘূৰ্ণিবমন হ'ল গেছীয় অৱস্থাৰ পৰা পদাৰ্থ এটা জলীয় অৱস্থালৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়া। তাৰপিছত ষ্টুডেণ্টছ, সেইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা চাব পাৰিবা। লগতে মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে এইটো ভিডিঅ'ৰ প্লে'লিষ্টটো ভিজিট কৰিবা, তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ।